আজি আমাৰ ঢেকিয়াজুলি সমষ্টিৰ গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতিৰুদ্ৰ মহাযজ্ঞ আজি অষ্টম দিন আৰু পূৰ্ণ আহুতিও হ'ল। আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ আৰু সঁচাকৈয়ে অত্যন্ত আধ্যাত্মিক প্ৰশান্তি লাভ কৰিলোঁ। মই আৰু ইয়াতে বিশেষ দীঘলীয়াকৈ ক'ব খোজা নাই। মন্ত্ৰী গোটৰ প্ৰতিবেদন আপোনালোকৰ সন্মুখত আছে, গতিকে প্ৰতিবেদনত লিখা কথাখিনি আৰু বেলেগ কথা একো নাই। মই তেনেকুৱা মই দেখা নাই, মইতো আৰতিতে বহি আছিলোঁ, কোন বিধায়কে কি কৈছে মই শুনা নাই। কিন্তু প্ৰতিবেদনখনে সকলো শ্ৰেণীৰ জনগণক সন্তুষ্ট কৰিব পাৰিছে বুলি মই ধাৰণা কৰিছোঁ। তেনেকুৱা যিকোনো কথা এটা হ'লে তাৰ ফৰ আৰু এগেইনষ্টটো থাকিবই, সেইকাৰণে গণতন্ত্ৰ বুলি কোৱা হয়। সকলোতো মই কিবা এটা ক'লোঁ বুলি সকলোৱে মানি নল'ব, ফৰ আৰু এগেইনষ্টত থাকিবই। হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।